মাছলৈ গৈছিলোঁ এজনীও না ঐ জমনি যদি কি মোৰ চাই আছে বোলে বল 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 মাছ ধৰা চাংগে বল খালত মাছ ধৰিছে বোলে খাল বিল নদী ইত্যাদিত মাছ ধৰাটো অসমীয়া গ্ৰাম্য জীৱনে এৰাব নোৱাৰা সম্পৰ্ক কিন্তু খালত কেনেকৈ নতুন পদ্ধতিৰে মাছ ধৰে তাকে চাওঁ বোলা ঐ বলক কি মোৰ চাই আছে ইফালে সিফালে বল যাওঁ বল খালত কেনেকৈ মাছ ধৰিছে চাওঁগৈ এয়া আমি আহি পাই গৈছোঁ কেনেকৈ খালত মাছ ধৰিছে চাওক দৰ্শকসকল যে এয়া খালত মাছ ধৰা হৈছে এখন ডাঙৰ নেট লৈ এয়া 4জন মানুহে তলত 2জন ওপৰত 2জন তেওঁলোকে এটা দীঘলীয়া নলাত মাছ ধৰিছে এই নলাটোত বিভিন্ন ধৰণৰ মাছ আছে কিন্তু আমি এতিয়া দেখিম আৰু খালটোত পানীৰ তলত কি মাছ উঠে কি নাই ইতিমধ্যে তেওঁলোকে কেইবাবাৰো মাছ ধৰিলে মাছখিনি আনি বামত থৈছেহি আমি চাম আৰু কিন্তু প্ৰথমে চাই লৈছোঁ তেওঁলোকে কেনেকৈ মাছ ধৰে এয়া দেখিছেনে 4জন মানুহে এখন ডাঙৰ নেট এই খালটোত টানি নিছে আৰু ওপৰত 2জন তলত 2জন তেওঁলোকে নেটখন এখন মানে বৃহৎ জাকৈ নিচিনা কৰি লৈ বা জাকৈ সদৃশ কৰি লৈ মাছ ধৰিবলৈ লাগিছে ইয়াৰে সৰু ছোৱালী এজনীয়ে অকণমান সহায় কৰি দিছে দেখিছেনে মাছ কেনেকৈ ধৰিছে আমি চাম এতিয়া তেওঁলোকে এতিয়া এইখিনি লাহে লাহে চপাই নি মাছখিনি ওপৰলৈ তুলিব কি মাছ আহে কি মাছ পোৱা যাব সেইখিনিকে চাম কিমান মাছ আছেনো পানীত থকা মাছ পানীৰ তলৰ কাঁইট ক'ব নোৱাৰি ওপৰত চাই পিনে কেনেকুৱা ধৰণৰ অৱস্থা হয় এই মাছ মৰাটো চাম আৰু ইয়াৰ লাহে লাহে খালৰ পৰা মাছখিনি ওপৰলৈ আনিবলৈ চেষ্টা কৰিছে যিখিনি মাছ নেটত সোমাইছে বুলি ভবা হৈছে এয়া লাহে লাহে তুলিছে ইয়াত 2জন মানে সহায় কৰি দিছে নতুন ষ্টাইলটো মাছ মৰা ইয়াত টানিছে ওপৰলৈ টানিছে নেটখন টানিছে এতিয়া আমি আৰু দেখিম আৰু বামত ধুনীয়াকৈ কি মাছ আহিছে কি মাছ নাই এয়া নেটখন দাঙি ফাঁচি জাল লগাই থৈছে টানো আৰু টানো নেটখন দাঙি আনিছে এইফালে 2জন মানে দেখিছেনে নেটত অনা মাছখিনি সুন্দৰকৈ জাবৰ পৰা বা মাটি ঘেৰকৰ পৰা উলিয়াই টিঙি এটাত থৈছে মাছ তামাম মাছ এয়া একদম জাবৰৰ মাজত সৰু সৰু মাছ এই জাবৰে বেছি মাছ নাই এখেতে দেখিছেনে ধুনীয়াকৈ জাবৰখিনি বাচিছে চব সৰু সৰু মাছ কিন্তু খাবলৈ ভাল সৰু বস্তু যিকোনো বস্তুৱে খাবলৈ ভাল সোৱাদ জাতি মাছ সৰু বস্তুৱে জাতি বস্তু বৰ সুন্দৰ লাগে খাই যেতিয়া সৰু মাছ হালধি পাত কলা পাতত একদম ৰঙা হৈ থকা অঙঠাত ভৰাই পিনে পাতত দি পিনে অকণমান মিঠাতেল আৰু কেইফুটামান নহৰু দি পিনে আঞ্জা কৰি খোৱা হয় বৰ সুন্দৰ লাগে নক'বা আৰু এয়া মাছ ধৰি আছে এয়া সুন্দৰকৈ মাছ ধৰিছে আৰু তলত দেখিছোঁ এজনে খালত খেপিয়াই মাছ ধৰিছে পানীৰ তলত খেপিয়াই মাছ ধৰিছে এই মাছ দলিয়াই দিছে এইজনী দেখি পোৱা নাই এইটো মাছ ধৰি আনি পিনে এই টিংটোত থৈছে মাছটো সুন্দৰ পৰিৱেশ চাৰিওফালে এক সুন্দৰ পৰিৱেশ বতৰ ফৰকাল আজৰি সময় এইফালে চাওক এক বিস্তীৰ্ণ পথাৰত সোণোৱালী সপোনবিলাকে এক সম্ভাৰ পাতি থৈছে আৰু মানুহবিলাকে এই পথাৰখনতে ধান ওলাইছে ইয়া চাওক এইটো এটা খুব দীঘলীয়া খাল বৃহৎ খাল আৰু এই খালটোতে মাছ ধৰা হৈছে ইয়া এজনে খেপিয়াই মাছ ধৰি আছে দেই কি পাইছে ক'ব পৰা নাই ইয়া খুব খেপিয়াইছে এইখন এখন বিস্তীৰ্ণ সুন্দৰ সোণোৱালী পথাৰ চাওক ইয়া দাৱনীয়ে ধান দোৱাৰ দৃশ্য ইয়াৰ চাহ দিবৰ কাৰণে তাত জলপান টেঙা চকলা টেঙাতে অকলেই নাখাবা এইখন এখন হেলিকপ্টাৰ গৈছে এইফালে চাওক এইখন হেলিকপ্টাৰ তলেৰে গৈছে হেলিকপ্টাৰখন এইখন হেলিকপ্টাৰ পাৰ হৈ গ'লগৈ ঘপককৈ এয়া
আকৌ আমি পুনৰ খালটো কাষলৈ আহিছোঁ। এয়া চাওক, এই খালটো ইতিমধ্যে তেওঁলোকে মাছ মৰা সমাপ্ত কৰিছে আৰু খালটোত কিছুমান জেং পেলাই দিছে। জেং কেলি পেলাইছে গম পাইছেনে? কিছুমান দুষ্ট লোক আছে, কিবা প্ৰকাৰে মাছটো মাৰি লৈ গুচি যাব। জেং পেলাই কি হয়, জাল বা জাকৈ বা কিবা এটা মাৰিবৰ কাৰণে অকণমান অসুবিধা হয়, সেইকাৰণে য'ত ত'ত জেং পেলাই দিছে। আৰু ইফালে এজনে খেপিয়াই ফুৰিছে পানীৰ মাছ, হাতেৰে খেপিয়াই তুলি আছে। ইয়া চাওক, ইয়া এইজনে ওপৰলৈ তুলিয়াই মাছবিলাক। বিশেষকৈ বোকাত আমাৰ গাঁৱৰ খালবিলাকত সৰু সৰু চেঙেলী মাছ, গৰৈ চিৰিকা, যিটোক আমি গৰৈ চিৰিকা বুলি কওঁ, সেইটো বেছিকৈ পোৱা যায়। ডাঙৰ ডাঙৰ মাছো থাকে, কাৱৈ, গৰৈ, মাগুৰ, শিঙি, এইবিলাক মাছো যথেষ্ট পোৱা যায়। আজি কিন্তু এই খালটোত অকল কিছুমান বিশেষ মাছে পোৱা গৈছে। এয়া দেখিছেনে, টিং ভৰি পিনে মাছ আছে। এয়া তেওঁলোকে মাছবিলাক বাচি আছে জাবৰ পৰা, আৰু এইখিনি নি লাহেকৈ হালধি বা কলাপাত বা পাতত দি লগত কিছুমান এঙাৰ দি খোৱা যাব তৃপ্তিৰে। এইখিনি হ'ল মাছ, খালত ধৰা মাছ। চক